আহক আজি এখন মিক্স চব্জি বনাই। এইফালে লৈছোঁ গাজৰ, বিন, কেপচিকাম, আলু, পিঁয়াজ আৰু পনীৰ। গোটেইখিনি একেটা জোখতে কাটি লৈছোঁ। আনফালে কেৰাহীত তেল গৰম হৈ আছিল। ডাঙৰ 2টা পিঁয়াজ দিলোঁ, 3-4টামান কেঁচা জলকীয়া দিছোঁ, জোখমতে হালধি দি চব্জিখন বহাই দিলোঁ। সোৱাদ অনুযায়ী নিমখ দিছোঁ। এতিয়া ভালদৰে লৰাই ঢাকনিখন লগাই সিজিবৰ কাৰণে ৰাখি থৈ দিলোঁ। ঢাকনিখন গুচাই চালোঁ যে ধুনীয়াকৈ আধা সিজাৰ নিচিনা হৈয়ে গৈছে। এতিয়া পনীৰ দিছোঁ আৰু এটা বিলাহী এইদৰে দীঘলীয়াকৈ কাটি লৈ দি দিছোঁ। এতিয়া দিছোঁ জিৰা গুড়ি অলপ আৰু অকণমান দিছোঁ ধনিয়া গুড়ি। জুইটো বঢ়াই এইখিনি ভালদৰে লৰাই আছোঁ। এতিয়া তাত দিলোঁ চয়া চচ আৰু টমেটো কেচাপ। এই চব্জিখন সৰু ল'ৰা ছোৱালীয়ে যদি চব্জি খাই বেয়া পায়, তেওঁলোকে খাব খুবেই ভাল পাব। এইদৰে বনাই তেওঁলোকক খোৱাৰ পাছত বহুত ভাল পাব খাবলৈ। এতিয়া দিছোঁ পিঁয়াজৰ নলি। একে শেষত দিলোঁ ধনিয়া পাত কাটি। এয়া মোৰ দেখিছেনে চব্জিখন খাবৰ বাবে ৰেডি হৈ গ'ল। এটা পকা জলকীয়া দুফাল কৰি কাটি দিছোঁ আৰু এতিয়া বাউল এটাত নমাই লৈছোঁ। দেখিলে খাবলৈ ভাল লগা হোৱা নাইনে বাৰু? এনেকৈ আপোনালোকৰ ল'ৰা ছোৱালীক বনাই খোৱাৰ পাছত খাবলৈ ভাল পাব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আজিলৈ এৰিছোঁ। ধন্যবাদ।